যখন হব বাপু নেত্রী আনোয়ারা হোসেন সুলতানা এতিয়া তেওঁ বিধায়িকা হ'লে নিশ্চয় আমাৰ দিহিং সমষ্টি আগবাঢ়ি যাব বুলি এই ক্ষেত্ৰত প্ৰথমতে মই আমাৰ জাতীয় কংগ্ৰেছৰ সভাপতি মহোদয়লৈ আমাৰ এটাই অনুৰোধ আৰু এটা আহ্বান। আজি মই গুৱাহাটীত গৈ আছোঁ দলীয় নমিনেশ্যন দিবৰ কাৰণে। আপোনালোকে দেখিছে মোৰ কাষত মোৰ মহিলা মণ্ডলৰ সভানেত্ৰী তথা মোৰ মাতৃ আৰু আমাৰ মহিলা আই মাতৃসকল ওলাই আহিছে, বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিসকলো মোৰ লগত ওলাই আহিছে আৰু মোৰ অতি শ্ৰদ্ধাৰ মুৰব্বীসকল ওলাই আহিছে, যুৱক বন্ধুসকল ওলাই আহিছে। গতিকে সকলো কাষত পাই মই নিশ্চয় মিছা শপত ল'ব, পাঁচটাকৈ ল'ৰাক মাৰি গা জাপি দিব। এ যুঁজ এখন হ'ব, এবাৰ যুঁজ এখন হ'ব, ৰাইজক মজা দিয়াবোৰক ৰাইজে মজা দিব। যুঁজ এখন হ'ব বান্ধৈ, যুঁজ এখন হ'ব, ৰাইজক মজা দিয়াবোৰক ৰাইজে মজা দিব। কিবা ক'লে কুকুৰ গালি দিব। কষ্ট কৰি পঢ়ি শুনি চাকৰি এটা পাব, দৰমহাকেইটা দিছো বুলিয়ে চাকৰ ভাবি ল'ব। যুঁজ এখন হ'ব বাপু, যুঁজ এখন হ'ব। মজা দিব। যুঁজ এখন হ'ব বান্ধৈ, যুঁজ এখন হ'ব, ৰাইজক মজা দিয়াবোৰক ৰাইজে মজা দিব। যুঁজ এখন হ'ব, যুঁজ এখন হ'ব, যুঁজ এখন হ'ব।